ৰক্ষকেই ভক্ষক, যাৰ ওপৰত বিশ্বাস আছিলে হে ভাঙিলে বিশ্বাস। ৰক্ষকেই ভক্ষক হ'ল সমাজৰ কলা সত্য। ৰক্ষকেই ভক্ষক ৰূপী যে আমাৰ জীৱনত মানুহবিলাক থাকে, মানে যাক আমি বিশ্বাস কৰোঁ তাকেই জীৱনটো ৰাক্ষসৰ দৰে ভক্ষণ কৰিলে, মানে ৰাক্ষসৰ দৰেই ভক্ষণ কৰে। সেয়া ঘটি গ'ল আমাৰ মৰমৰ, আমাৰ শ্ৰদ্ধাৰ, আমাৰ চকুৰ মণি, নয়নৰ মণি, ইয়াৰ আমঠু, আৰু কি নাম দি মাতিম তোমাক জুবিন দা। যদি যিমান ভাষা আছে সিমান ভাষাতে তোমাক মাতো, তথাপিও আমাৰ তোমাৰ প্ৰতি মৰম, ভক্তি, শ্ৰদ্ধা এনে লাগে কমে হ'ব। মানে অতুলনীয় ভাষা, অতুলনীয় মৰম, অতুলনীয় শ্ৰদ্ধা তোমাৰ প্ৰতি জনালোঁ। তুমি সঁচাকৈ আমাৰ অসমৰ ডায়মণ্ড আছিলা। তো তুমি বাচি থকাত তুমি যে এনে এজন মহাপুৰুষ আমি সিমান এটা গমকে পোৱা নাছিলোঁ। তুমি গুচি যোৱাৰ পিছত সেইটো আমি অসম নহয়, ভাৰত নহয়, সকলো বিশ্ব ব্ৰহ্মাণ্ডই বুজি পালে সঁচাকৈ তুমি পুৰুষ নাছিলা, তুমি আছিলা এজন মহাপুৰুষ। যিয়ে নহওক, তোমাক ৰক্ষণকাৰী ভক্ষকেই ভক্ষণ কৰিলে, এইটো আমি মানি ল'ব নোৱাৰোঁ, মানি ল'ব লগা বিষয় নহয়। তো এই ৰক্ষকাৰী ভক্ষকসকলক চৰকাৰে ন্যায় ল'ব লাগে, আমাৰ জুবিনদাৰ ন্যায় লাগে। আৰু যদি চৰকাৰে ন্যায় নিদিয়ে, মানে আমি যদি বিচৰা মতে ন্যায় নাপাওঁ, তো ৰাইজসকল আপোনালোকে টেনশ্যন নকৰিব। আমি জুবিনদাৰ লগত অকল অসমবাসী নহয়, অকল ভাৰতবাসীও নহয়, সমগ্ৰ বিশ্ববাসীও আছোঁ জুবিনদাৰ লগত। আমাৰ সমগ্ৰ বিশ্ববাসীৰ অশ্ৰুৰে পূৰা বানপানী হৈ গৈছে, যিটো নেকি আমি ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। সেইটো সকলোৱে আমি দেখা পাই আছোঁ যে জুবিনদা যোৱাৰ পিছৰ পৰা আমাৰ সকলোৰে অশ্ৰুৰে অসমত পূৰা বানপানী হৈ গৈছে, নেদেখা কল্পনা কৰা বানপানী। তো সেইটো মহান আল্লাহ ৰাব্বুল আলামিনে এই ৰক্ষাকাৰী ভক্ষকসকলক নিশ্চয় বিচাৰ কৰিব। বেছি দিন নালাগে, আপোনালোকে চাই থাকক। 1 মাহ 2 মাহ, অতিৰিক্ত 6 মাহলৈকে ৱেইট কৰক, আমি ন্যায় পামেই। আমাৰ ইছলামত আছে যে সেনেকুৱা মানুহক আমি বদদুৱা দিব নালাগে, হেদায়ত কৰক আল্লাহ, সেনেকুৱা ক'ব লাগে। কিন্তু মই সাধাৰণ মানুহ হিচাপে জুবিনদাক কেতিয়াও দেখা পোৱা নাই, লগ পোৱা নাই ফিজিকেলি। তথাপি যিটো জুবিনদাৰ প্ৰতি মৰম, যিটো ভক্তি, সেই হিচাপত মোৰ অন্তৰৰ পৰা এই ৰক্ষাকাৰী ভক্ষকসকলক মই সকলো অসমবাসী, ভাৰতবাসী, পৃথিৱীৰ মানে বিশ্ববাসীৰ হৈ বদদুৱা দিলোঁ। খুব অচিৰেই সেই ৰক্ষাকাৰী ভক্ষকসকলক যাতে ৰাস্তাৰ কুকুৰে টানি টানি সিহঁতক খায়, কলিজা টানি টানি খায়, আমি চাব পাৰোঁ। আমি জুবিনদা মৰাৰ পিছত যিটো আমি মানে তেখেতক মৰিছে বুলি বিশ্বাস কৰিব নোৱাৰোঁ, কোনেও মানি ল'ব নোৱাৰোঁ। এই ৰক্ষাকাৰী ভক্ষকসকলক যাতে কুকুৰে ভক্ষণ কৰে, সেইটো দেখা পাই আমি যাতে চবেই হাঁহোঁ আৰু কওঁ যে যি কৰিছে আল্লাহ ভালেই কৰিছে, সিহঁতে মৰি গৈছে, মানে এই অসমৰ, ভাৰতবৰ্ষৰ, পৃথিৱীৰ পৰা আৱৰ্জনা গুচি গৈছে, পৃথিৱীখন নিকাশ হৈ গৈছে, প্ৰদূষণমুক্ত, পলুচনমুক্ত হৈ গৈছে। মই মোৰ অন্তৰৰ পৰা মই একদম বদদুৱা দিলোঁ। মই ঠিক কৈছোঁ নে বেঠিক কৈছোঁ, আপোনালোকৰ মতামত জনাব যে আপোনালোকৰ মতামত কি।
তো জুবিন দা, তুমি যতই নাথাকা কিয় তোমাৰ বিদেশী আত্মা, মহান আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনা কৰি মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ক্ষমা মাৰ্জনীয় যদি কিবা ভুল কৈছোঁ আপোনালোকৰ ওচৰত, আনকি মহান আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ।